Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই চিৰিজটোৰ লেকচাৰ নম্বৰ 120 আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বা এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু এই কিতাপখনৰ আজি আমি চেপ্টাৰ নম্বৰ 22 পাৰ্লিয়ামেণ্ট এইটো চেপ্টাৰ ডিছকাছ কৰিম। চ' এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 20 ডিছকাছ কৰিম। চ' এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ চব ভিডিঅ' প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে এইখিনি ফ'ল' কৰিব, বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হৈ যাব আৰু যিমানে আমি আগবাঢ়ি গৈ থাকিম এই কনচেপ্টবোৰ এজ এ ৰেফাৰেঞ্চ ইউজ হৈ থাকিব। চ' এই কনচেপ্টবোৰ বহুত ইম্পৰ্টেণ্ট, ক্লিয়াৰ থাকিলে আপোনালোকৰ ইণ্ডিয়ান পলিটি ছাবজেক্টটো বুজিবলৈ বহুত সুবিধা হ'ব আৰু ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি এই ভিডিঅ'টোত জইণ্ট ছিটিং অফ টু হাউচেছ এই ভিডিঅ'টো এই টপিকটো ডিছকাছ কৰিম। চ' আহকচোন পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। চ' এজ ইউজুৱেল আপোনালোকে যিহেতু জানে যে আমি প্ৰত্যেকটো চেপ্টাৰৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট এনেকৈ সজাই লৈছোঁ আৰু প্ৰত্যেকটো পইণ্টৰ ছাব পইণ্টবিলাক ছাব পইণ্ট এনেকৈ ডিছকাছ কৰি আগবাঢ়ি গৈ থাকিম। চ' এইটো প্ৰচেছত ডিছকাছ কৰিলে কোনো ধৰণৰ পইণ্ট আপোনালোকৰ ৰৈ নাযায় আৰু কিবা যদি পইণ্ট আপোনালোকৰ অকণমান টানো লাগে মইতো চেষ্টা কৰিম খুটি নাটি মাৰি ডিছকাছ কৰিবৰ বাবে। সেই পইণ্টবিলাক অলপ য'ত আপোনালোকক খোকোজা লাগে বা টান লাগে আপোনালোকে নিজাববীয়াকৈ অলপমান এক্সট্ৰা এফৰ্ট বা এক্সট্ৰা ৰিচাৰ্চ কৰিলেও সুবিধা পাব। আৰু যিবিলাক পইণ্ট ইজি হৈছে কথাই নাই, সেইবিলাক জাষ্ট ৰিভিজনৰ প্ৰয়োজন। এটাই কথা বাৰে বাৰে ক'ম মই, ইণ্ডিয়ান পলিটি ছাবজেক্টটো বহুত ভাষ্ট ছাবজেক্ট। চ' এইটোত যিমান আপোনালোকে ৰিভিজন কৰি থাকিব সিমানেই আপোনালোকৰ ছাবজেক্টটো সহজ হৈ গৈ থাকিব। চ' এতিয়ালৈকে আমি ওপৰৰ প্ৰায় গোটেইকেইটাই পইণ্টেই ডিছকাছ কৰা হ'ল। আমি যিটো লেজিছলেটিভ প্ৰচেছ ইন দ্য পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো এই টপিকটো ডিছকাছ কৰি আছোঁ। চ' এইটো লেজিছলেটিভ প্ৰচেছ এইটো হৈ গ'ল। জইণ্ট ছিটিং অফ দ্য টু হাউচেছ এইখিনি ডিছকাছ কৰি আছোঁ বৰ্তমান। চ' ইয়াৰ দেখিবলৈ পাইছে কিমানখিনি পইণ্ট আছে, গোটেইবিলাক খুটি নাটি মাৰি আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকৰ প্ৰত্যেকটো পইণ্ট ক্লিয়াৰ হৈ থাকে। চ' পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো যদি চাবলৈ যায় ইণ্ডিয়ান পলিটিৰ ওৱান অফ দ্য বিগেষ্ট এণ্ড মষ্ট ইণ্টাৰেষ্টিং চেপ্টাৰ বুলি আপোনালোকে ক'ব পাৰে। এই চেপ্টাৰটো ক্লিয়াৰ থাকিলে লেজিছলেচাৰ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটো লেজিছলেটিভ এছেম্বলি যিটো আছে সেই চেপ্টাৰটো বহুত ইজি হ'ব আপোনালোকৰ। চ' নট অনলি ফ্ৰম এক্সাম পইণ্ট অফ ভিউ, এইটো যিটো ডেইলি আমাৰ সাংসদত যিবোৰ চলি থাকে সেইবিলাক প্ৰত্যেকটো বস্তু আপোনালোকে ইয়াত পাই থাকিব। অলৰেডি আপোনালোকে যিহেতু জানে যে আমাৰ যিখন শীতকালীন অধিৱেশন যিটো উইণ্টাৰ ছেশ্যন অলৰেডি ষ্টাৰ্ট হৈ গৈছে। চ' এইবিলাকো যদি চাই থাকে বহুত কথা আপোনালোকৰ ক্লিয়াৰ হৈ থাকিব। চ' আজি আমি মেইনলি ডিছকাছ কৰিম জইণ্ট ছিটিং অফ দ্য টু হাউচেছ। চ' মোৰ আগৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাই আছে জইণ্ট ছিটিং অফ দ্য টু হাউচেছ মই আগতেও ডিছকাছ কৰিছোঁ। সেইখিনিৰে এটা অলপ ডিটেইল ৰূপত আজি আমি স্পেচিয়েলি জইণ্ট ছিটিং অফ দ্য টু হাউচেছ ডিছকাছ কৰিম। চ' জইণ্ট ছিটিং মানে কথাটো কি যে আমি জানো যে লোকসভা আছে আৰু ৰাজ্যসভা আছে। এতিয়া লোকসভাৰ যিসকল সাংসদ আমি তেওঁলোকক ডাইৰেক্টলি লোকসভাৰ নিৰ্বাচিত কৰি পেলাই পঠিয়াই দিওঁ গোটেই ভাৰতৰ বেলেগ বেলেগ কনষ্টিটুৱেঞ্চিৰ পৰা। ৰাজ্যসভাৰ সাংসদসকলক বেলেগ বেলেগ ৰাজ্য বা ইউনিয়ন টেৰিটৰি যিবিলাকত লেজিছলেটিভ এছেম্বলি আছে সেই লেজিছলেটিভ এছেম্বলিৰ যিসকল বিধায়ক আছে তেওঁলোকে নিৰ্বাচিত কৰি পঠিয়াই দিয়ে। চ' এনেকৈ লোকসভাৰ সাংসদ আৰু ৰাজ্যসভাৰ সাংসদসকল নিৰ্বাচিত হৈ আহে। এতিয়া কথাটো কি, এই সাংসদসকলক মিলাই পেলাই যেতিয়া জইণ্ট ছিটিং কৰা হয় মানে টোটেল লোকসভাৰ যিমানসকল সাংসদ আছে আৰু ৰাজ্যসভাৰ যিমান সাংসদ আছে এই সকলোকে মিলাই পেলাই এটা জইণ্ট ছিটিং কৰিব পাৰি। এই প্ৰচেছটোৱে হৈছে জইণ্ট ছিটিঙৰ মেইন আধাৰ। কি কি কাৰণত জইণ্ট ছিটিং কৰিবলগীয়া হয়, ইয়াৰ ৰিজাল্ট কি, ইয়াৰ প্ৰচেছ কি, সেইবিলাকে ইয়াত ডিছকাছ কৰিম। চ' কথাটো হৈছে জইণ্ট ছিটিং তেতিয়াহে কৰিব পাৰি যেতিয়া এটা ডেডলক হয়। চ' ডেডলক মানে কথাটো ইয়াত এইটো বুজোৱা হৈছে যে তিনিটা কেছত ইয়াত ডেডলকৰ কথাটো কৰা হৈছে, সেই ডেডলককেইটা আমি ডিছকাছ কৰিম। চ' প্ৰথম কণ্ডিশ্যন দিছে যে ছাপ'জ লোকসভা বা ৰাজ্যসভাই এখন বিল পাছ কৰি পঠিয়াই দিলে, সেইখন বিল যদি আনটো হাউচে ৰিজেক্ট কৰি দিয়ে তেতিয়া এটা জইণ্ট ছিটিঙৰ প্ৰভিজন আহে। নেক্সট ধৰি লওক লোকসভাই এখন বিল পাছ কৰি পঠিয়াই দিলে ৰাজ্যসভালৈ। ৰাজ্যসভাই এতিয়া কি কৰিছে কিছুমান এমেণ্ডমেণ্ট কৰি দিছে যে আপোনালোকে এই বিলখিনিত এইখিনি এমেণ্ডমেণ্ট কৰক, কিন্তু লোকসভাই কৈছে আমি নকৰোঁ।
এনেকুৱা এটা চিটুৱেশ্যনত জইণ্ট চিটিং কৰিব পাৰি নাইবা কি হয় যে লোকসভাই ছাপোজ এখন বিল পাছ কৰি পেলাই ৰাজ্যসভালৈ পঠিয়াই দিছে কিন্তু ৰাজ্যসভাই সেইখন কি কৰিছে 6 মাহলৈকে সেইখনৰ ওপৰত একো কামেই কৰা হোৱা নাই পেলাই থৈ দিয়া হৈছে তো এনেকুৱা এটা চিটুৱেশ্যনত কি হয় না এমেণ্ডমেণ্ট কৰিছে না পাছ কৰিছে না ৰিজেক্ট কৰি দিছে একোৱে কৰা নাই এনেকুৱা এটা চিটুৱেশ্যনত জইণ্ট চিটিঙৰ কেছটো আহি পৰে চ' এতিয়া মেইনলি কথাটো কি যে আমাৰ জইণ্ট চিটিঙৰ কাৰণে এলাউ যিটো কৰিব চামন যিটো কৰিব সেইটো কোনে কৰিব প্ৰেচিডেণ্টে কৰিব মনত ৰাখিব প্ৰেচিডেণ্টে কৰিব কেতিয়াবা এনেকুৱা প্ৰশ্নবিলাক আপোনালোকক সুধিব পাৰে যে লোকসভাৰ স্পীকাৰ হৈ গ'ল প্ৰাইম মিনিষ্টাৰ হৈ গ'ল ৰাজ্যসভাৰ চেয়াৰমেন হৈ গ'ল বা প্ৰেচিডেণ্ট হৈ গ'ল চ' কাৰেক্ট এনচাৰটো হৈছে প্ৰেচিডেণ্ট প্ৰেচিডেণ্টে কি কৰিব এখন চামন পঠাব যে আপোনালোকে মিলি পেলাই এখন জইণ্ট চিটিং কৰিব লাগিব এতিয়া কথাটো কি এই কণ্ডিশ্যনবিলাকত জইণ্ট চিটিং কৰিব পাৰি কিন্তু কোন বিলত কৰিব পাৰি প্ৰথম কথা মনত ৰাখিব অৰ্ডিনাৰী বিল আমি অলৰেডি অৰ্ডিনাৰী বিলৰ বিষয়ে পঢ়ি আহিছোঁ ফাইনেন্স বিল ইয়াৰ আগৰ চেপ্টাৰটোত ভালকৈ পঢ়ি আহিছোঁ ফাইনেন্সিয়েল বিল বুলি যিটো আছে এই দুটা কেছতহে জইণ্ট চিটিং এলাউড হয় মানি বিল নাইবা কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিলৰ ক্ষেত্ৰত জইণ্ট চিটিংটো এলাউড নহয় মানি বিলত কিয় নহয় মানি বিলত লোকসভাক এটা এক্সট্ৰা পাৱাৰ দিয়া হৈছে যে লোকসভাই ছাপোজ এখন বিল লোকসভাৰ স্পীকাৰে সেইখন এছাইন কৰি দিলে যে এখন মানি বিল হয় লোকসভাৰ পৰা যদি পাছ হৈ গ'ল ৰাজ্যসভাৰ ওচৰত বিশেষ একো পাৱাৰ নাথাকে এক্সেপ্ট ৰেকমেণ্ডেশ্যন তেওঁলোকে কোনো ধৰণৰ সেই বিলখন ৰিজেক্ট কৰিব নোৱাৰে বা এমেণ্ড কৰিব নোৱাৰে এতিয়া ৰেকমেণ্ডেশ্যনখিনি তেওঁলোকে দিলে লোকসভাই মানিবও পাৰে নামানিবও পাৰে ৰাজ্যসভাৰ ওচৰত মানি বিলৰ কাৰণে 14 দিনৰ টাইম থাকে তেওঁলোকে ৰিটেইন কৰি ৰাখিব পাৰে কিন্তু 14 দিনৰ ভিতৰত যদি ঘূৰাই নিদিয়ে ডাজন্ট মেটাৰ সেইখন বিল লোকসভা আৰু ৰাজ্যসভাৰ পৰা পাছ হৈ যোৱা বুলি ধৰি লোৱা হ'ব চ' এনেকুৱা ক্ষেত্ৰত মানি বিলত জইণ্ট চিটিঙৰ কথাটো আহি নপৰে নেক্সট আহিলে কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিলৰ ক্ষেত্ৰতো জইণ্ট চিটিংটো আহি নপৰে কিয় আহি নপৰে লোকসভাই ছেপাৰেটলি পাছ কৰিব লাগিব আৰু ৰাজ্যসভাইও ছেপাৰেটলি পাছ কৰিব লাগিব এইটো ক্ষেত্ৰত জইণ্ট চিটিঙৰ কেছটো এইটো কাৰণে আহি নপৰে ছাপোজ ধৰি লওক এটা আমি লোকসভাত যদি ধৰি লওঁ যে সেই পাৰ্টিকুলাৰ সময়ত তেওঁলোকৰ নাম্বাৰ অফ সাংসদ যথেষ্ট আছে আৰু ধৰি লওক এনেকুৱা এটা চিটুৱেশ্যন বোলে ৰাজ্যসভাৰটো সেই এটা পাৰ্টিকুলাৰ দলৰ সাংসদ যথেষ্ট আছে চ' কি হ'ব পাৰে যদি জইণ্ট চিটিং দি দিব পাৰি যদি এটা পাৰ্টিকুলাৰ দলৰ সাংসদ দুইটা দলতে বহুত বেছি আছে তেওঁলোকে অভাৰৰাইডিং প্ৰচেছৰ থ্ৰুৱেদি কি কৰিব পাৰে যিকোনো এখন কনষ্টিটিউচনেল বিল এমেণ্ড কৰি ল'ব পাৰে চ' এই প্ৰচেছত আমাৰ কনষ্টিটিউচনৰ কিছুমান যিটো ডেমক্ৰেচিৰ কাৰণে ভাল নহয় শুদ্ধ নহ'ব পাৰে চ' এইটো ক্ষেত্ৰত কনষ্টিটিউচনেল বিলৰ ক্ষেত্ৰত জইণ্ট চিটিংটো এলাউড নহয় চ' লোকসভাই পাছ কৰিব লাগিব ৰাজ্যসভাই পাছ কৰিব লাগিব যদি পাছ নকৰে সেই বস্তুটো তাতেই থাকি যাব সেইখন আৰু নহ'ল আকৌ পিছত সেইখন আগবঢ়াইছে সেইটো বেলেগ কথা কিন্তু চেম প্ৰচেছত এইটো গভৰ্ণ হ'ব অলৰেডি আমি কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিলৰ ক্ষেত্ৰত আমি ডিছকাছ কৰি আহিছোঁ এতিয়া ইয়াত এটা কথা আহি পৰে আমি অলৰেডি ডিছকাছ কৰিলোঁ যে এখন বিল ছাপোজ লোকসভাৰ পৰা ৰাজ্যসভালৈ পঠিয়াই দিয়া হ'ল 6 মাহলৈকে তাৰ ওপৰত কোনো কাম কৰা হোৱা নাই চ' এনেকুৱা বিলৰ ক্ষেত্ৰত কি হ'ব 6 মাহলৈকে এইখিনি ক্ষেত্ৰত কি হ'ব ইয়াৰ যিটো এডজৰ্ণ বা প্ৰৰোগ এই কথাটো আহি পৰে ছাপোজ প্ৰেচিডেণ্টে ইয়াত কি কৰিলে সেইটো প্ৰৰোগ কৰি দিলে বা এডজৰ্ণ কৰি দিলে এইখিনি ক্ষেত্ৰত কি হ'ব ইয়াৰ এডজৰ্ণটো কনজুগেটিভলি 4 দিনৰ বাবে হ'ব লাগিব মিনিমাম এই কথাটো মেনশ্যন কৰি দিয়া হৈছে চ' কথাটো হৈছে ইয়াত আৰু এটা কথা আহি পৰে যে বিল এখন লোকসভাৰ পৰা পাছ কৰা হ'ল ৰাজ্যসভাই সেই বিলখনত এমেণ্ডমেণ্ট দিলে এতিয়া জইণ্ট চিটিঙৰ কথাটো আহি পৰে কিন্তু এনেকুৱা সময়তে কি হয় লোকসভাখন ডিজলভ হৈ গ'ল লোকসভাখন কি কাৰণত ডিজলভ হ'ব পাৰে অলৰেডি আমি আগৰ ভিডিঅ'বিলাকত ডিছকাছ কৰি আহিছোঁ এনেকুৱা ক্ষেত্ৰত কিন্তু জইণ্ট চিটিঙৰ কথাটো আহি নপৰে তেতিয়া আকৌ কি হ'ব নতুনকৈ যিখন গভৰ্ণমেণ্ট বনি আহিব সেই গভৰ্ণমেণ্টখনে আকৌ চেম প্ৰচেছত কৰিব লাগিব এতিয়া ধৰি লওক এটা এনেকুৱা চিটুৱেশ্যন যে লোকসভাৰ পৰা এখন বিল পাছ কৰা হ'ল ৰাজ্যসভালৈ ৰাজ্যসভাই বিলখন এমেণ্ডমেণ্ট কৰিবলৈ পঠিয়ালে লোকসভাই মানা নাই প্ৰেচিডেণ্টে কি কৰিলে জইণ্ট চিটিংটো চামন কৰি দিলে এনেকুৱা চিটুৱেশ্যনত যদি লোকসভাখন ডিজলভ হৈ যায় বেলেগকৈ আকৌ এখন বিল উলিয়াব নালাগে নতুনকৈ যিখন লোকসভাৰ গঠন হৈ আহিব তেতিয়া কি হ'ব সেই লোকসভাৰ সাংসদসকলৰ লগত ৰাজ্যসভাই ডাইৰেক্টলি জইণ্ট চিটিং কৰিব পাৰিব চ' এই কথাটোত এইটো প্ৰমাণ হয় যে প্ৰেচিডেণ্টে যদি জইণ্ট চিটিঙৰ চামনটো দি দিছে
তাৰ পিছতহে যদি লোকসভাখন ডিজলভ হৈছে তেতিয়া নতুনকৈ অহা লোকসভাই ডাইৰেক্টলি জইণ্ট চিটিং কৰিব পাৰে কিন্তু প্ৰেচিডেণ্টে যদি চামনখন পঠিওৱাৰ আগতেই যদি লোকসভা ডিজলভ হৈ গৈছে তেতিয়া কিন্তু জইণ্ট চিটিং নহ'ব তেতিয়া আকৌ আগৰ প্ৰচেছ মতে আকৌ লোকসভাই বিলখন পাছ কৰিব লাগিব সেম প্ৰচেছ হ'ব লাগিব তেতিয়া কৰিব পাৰি কোনো কথা নাই সো মেইন আমি যদি চাবলৈ যাওঁ জইণ্ট চিটিঙত যিটো চামন পঠিয়াব কোনে পঠাব প্ৰেচিডেণ্টে পঠাব ইয়াত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আছে লোকসভাৰ যিজন স্পীকাৰ আছে তেখেতেহে যিজন জইণ্ট চিটিং আছে তাৰ যিজন সেই যিখন জইণ্ট চিটিং সেইখন প্ৰিচাইড কৰিব মিনিংটো এইটো যে লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলে বহিলে জইণ্ট চিটিঙত এজন প্ৰেচিডেণ্ট লাগিব ডেফিনেটলি এই প্ৰেচিডেণ্ট কোন হ'ব লোকসভাৰ স্পীকাৰ কিবা কাৰণত যদি সেই স্পীকাৰজন সেইদিনাখন প্ৰেজেণ্ট নাথাকে ডেপিউটি স্পীকাৰজন প্ৰেজেণ্ট থাকিব আৰু ডেপিউটি স্পীকাৰজন যদি প্ৰেজেণ্ট নাথাকে তেতিয়াহ'লে কি কৰিব এজন অন্য ব্যক্তিক তেওঁৰ দায়িত্ব ল'বলৈ কোৱা হ'ব এটা কথা বাৰে বাৰে মনত ৰাখিব ৰাজ্যসভাৰ যিজন চেয়াৰমেন আমাৰ ভাইচ প্ৰেচিডেণ্ট এখেতে কিন্তু জইণ্ট চিটিং হোষ্ট নকৰে প্ৰিচাইড নকৰে এই কথাটো ক্লিয়াৰলি মনত ৰাখিব আণ্ডাৰলাইন কৰি থৈ দিব এনেকুৱা পইণ্টবিলাক কেতিয়াবা কিন্তু ডাইৰেক্টলি সুধি দিব পাৰে কিন্তু ৰাজ্যসভাৰ চেয়াৰমেনে জইণ্ট চিটিং কেতিয়াও প্ৰিচাইড নকৰে নেক্সট আহিব কৰাম মই কিতাপত যিখিনি আছে কথা সেইখিনিকে কথা ইয়াত ডিটেইলছত আপোনালোকক ভাঙি ভাতি কৈ আছোঁ চ' মেইন এই প্ৰচেছত ডিছকাছ কৰিলে কি হয় আপোনালোকে কথাবিলাকতো শিকি গৈয়ে আছে কথাখিনি এবাৰ শুনি লোৱাৰ পিছত যদি কিতাপখন চাই লয় বহুত ইজি লাগিব আপোনালোকক কোনো খোকোজা ৰখি নাযায় ইয়াত আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ কোৰাম বুলি এটা টাৰ্ম আছে চ' কোৰাম শব্দটোৰ অৰ্থটো কি টোটেল ষ্ট্ৰেংথ অফ দ্য হাউচৰ 10% তাৰমানে লোকসভাৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ 545 মিনিমাম 55 জন সাংসদ লাগিব আৰু ৰাজ্যসভাৰ ক্ষেত্ৰত মিনিমাম 25 জন সাংসদ লাগিব এই 55 জন সাংসদ যদি পাৰ্টিকুলাৰ এটা দিনত নাথাকে কৰাম বুলি কৈ দিয়া হ'ব এডজৰ্ণ কৰি দিয়া হ'ব মানে অনুষ্ঠিত কৰিব পৰা নাযাব সিদিনাখনৰ দিনটো কাৰণ যিখিনি কাৰ্যসূচী সেম ৰাজ্যসভাতো 25 জন চ' এতিয়া যদি আমি চাবলৈ যাওঁ 55 প্লাছ 25 মানে 800 চ' 800ৰ 10% কিমান হ'ব 80 চ' জইণ্ট চিটিঙত যদি মিনিমাম 80 জন সাংসদ নাথাকে তেতিয়াহ'লে সেইখন কোৰাম কৰা হ'ব কোৰামটো মানে যিটো চৰ্ত আছে সেইটো লোৱা নহ'ব গতিকে সেইখন সভাখন অনুষ্ঠিত কৰিব পৰা নাযাব চ' ডাইৰেক্টলি কেতিয়াবা আপোনালোকক সুধি দিব পাৰে যে জইণ্ট চিটিঙত মিনিমাম কিমানজন সাংসদ লাগিব কিতাপত ডাইৰেক্টলি লিখা নাই মিনিমাম 80 জন সাংসদ জইণ্ট চিটিঙত লাগিবই লাগিব তেতিয়াহে জইণ্ট চিটিংখন অনুষ্ঠিত কৰিব পৰা যাব এতিয়া কথাটো হৈছে জইণ্ট চিটিংখন যেতিয়া অনুষ্ঠিত কৰা হয় তাৰ যি প্ৰচেছ আছে সেইটো লোকসভাৰ যিখিনি প্ৰচিডিউৰ আছে সেইমতে চলিব ৰাজ্যসভাৰ প্ৰচেছ মতে নচলে চ' এটা বস্তু গম পাই গ'ল যে চেয়াৰ যিজন প্ৰেচিডেণ্ট সেইজন লোকসভাৰ স্পীকাৰ হ'ব লোকসভাৰ যিটো প্ৰচেছ মতে চলিব ৰাজ্যসভাৰ ক্ষেত্ৰত এইখিনি ক্ষেত্ৰত ৰাজ্যসভাক গুৰুত্ব দিয়া হোৱা নাই এতিয়া কথাটো কৈ দিছে যে ছাপ'জ ইয়াত যিটো মেজৰিটিত ছাপ'জ পাছ হ'ব লাগে চিম্পল মেজৰিটিত পাছ হ'ব লাগে চ' 800 যদি সাংসদ আছে তাৰ চিম্পল মেজৰিটিত পাছ হ'বলৈ হ'লে কিমান লাগিব 50% প্লাছ 1 401টা ভোট যদি এটা পাৰ্টিকুলাৰ ইছ্যুৰ ফেভাৰত পাই যায় এইটো বুলি ধৰি লোৱা হ'ব যে ৰাজ্যসভা আৰু লোকসভা দুয়োটাৰ পৰা সেই বিলখন পাছ হৈ গুচি গ'ল জেনেৰেলি কি হয় লোকসভাই এই ক্ষেত্ৰত জিকাৰ বেছি চান্স থাকে বিকজ এটা পাৰ্টিকুলাৰ দলৰ সাংসদ যদি লোকসভাত বেছি আছে যদি কম্পেৰিজন কৰি চোৱা যায় অন্যান্য দলসকল যদি ৰাজ্যসভাতো আছে কিন্তু লোকসভাত যিহেতু বেছি আছে চান্সটো বেছি যে লোকসভাৰ সাংসদসকলৰ দ্বাৰাই সেই ফেভাৰত বিলখন জিকি যাব পাৰে এতিয়া ইয়াত এটা কথা আহিছে কনষ্টিটিউশ্যনে এইখিনিত এটা স্পেচিফাই মেনশ্যন কৰি দিছে যে জইণ্ট চিটিঙত কোনো ধৰণৰ এমেণ্ডমেণ্ট কৰিব নোৱাৰি এমেণ্ডমেণ্টৰ প্ৰচেছটো আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ অৰ্ডিনাৰী বিলছৰ ক্ষেত্ৰত অৰ্ডিনাৰী বিলছৰ ক্ষেত্ৰত আপোনালোকে অলৰেডি যদি চাইছে ষ্টেপকেইটা আছে ছেকেণ্ড যিটো ষ্টেজ আছে ছেকেণ্ড ষ্টেজত এমেণ্ডমেণ্টবিলাক কৰা হয় এতিয়া কথাটো হৈছে জইণ্ট চিটিঙত এমেণ্ডমেণ্ট কৰিব পৰা নাযায় কিন্তু ইয়াত দুটা কেছ দিয়া হৈছে কি কি কেছত এমেণ্ডমেণ্ট কৰিব পাৰি জইণ্ট চিটিং যদি যিকোনো ধৰণৰ ফাইনেল ডিছএগ্ৰিমেণ্ট হৈছে দুয়োখন হাউচৰ মাজত তেতিয়াহ'লে কি কৰিব পাৰি এমেণ্ডমেণ্ট কৰিব পাৰি চ' এইখিনি ক্ষেত্ৰত কি হয় এমেণ্ডমেণ্ট যিটো আছে এমেণ্ডমেণ্ট কৰিব পাৰি আৰু নেক্সট যিটো আছে যে
যিকোনো এটা নেচেচাৰী প্ৰচেছৰ ক্ষেত্ৰত যদি ডিলে হৈ গৈছে সেই বিলখন পাছ কৰিবৰ ক্ষেত্ৰত এনেকুৱা ক্ষেত্ৰতো এমেণ্ডমেণ্ট কৰিব পাৰি চ' আমি যদি এতিয়ালৈকে চাবলৈ যাওঁ কিতাপত লিখি থোৱা আছে যে 3বাৰ জইণ্ট চিটিঙৰ এলাউ কৰা হৈছে 1950ৰ পৰা মাত্ৰ 3বাৰ হৈছে এতিয়ালৈকে কি বাৰত কৰা হৈছে ডাউৰি প্ৰহিবিশ্যন বিল 1960 এই ক্ষেত্ৰত জইণ্ট চিটিং কৰা হৈছিলে দেন বেংকিং সাৰ্ভিস কমিশ্যন বিল 1977 এই ক্ষেত্ৰত জইণ্ট চিটিং কৰা হৈছিলে দেন প্ৰিভেনশ্যন অফ টেৰৰিজিম বিল 2002 এইখিনি ক্ষেত্ৰত জইণ্ট চিটিং কৰা হৈছিলে এই তিনিটা ক্ষেত্ৰত জইণ্ট চিটিং কৰা হৈছিলে এইখিনি কথা মনত ৰাখিব চ' আজি ভিডিঅ'টো ইমানলৈকে শেষ হৈছে নেক্সট ভিডিঅ'ত আমি বাজেট ইন পাৰ্লিয়ামেণ্ট এটা ভেৰি ইণ্টাৰেষ্টিং টপিক ডিছকাছ কৰিম চ' ভিডিঅ'টো প্লিজ যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ বা অন্যান্য এক্সপিৰিয়েঞ্চ যিসকলে প্ৰিপাৰেশ্যন কৰি আছে বহুত সুবিধা হ'ব তেওঁলোকৰ ভিউজ অলপমান বাঢ়িলে আমাৰো ভাল লাগে ভিউজটো কমি আছে প্লিজ শ্বেয়াৰ কৰিব আপোনালোকৰ ছাপোৰ্টটো আমাক লাগে এটা উৎসাহ পোৱা যায় চ' আজি এই ভিডিঅ'টোত ইমানেই নেক্সট ভিডিঅ'টোৰ পুনৰ লগ পাম ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ